Hello everyone, this is Rubas Raskwa signing in. Azir video to tako eta question loi ahisu mole concept or logot related. Question to tumalke swa. If 1 milliliter of water contains 20 drops, then number of molecules in a drop of water is. Eta question to koriboloi ami first water or mass or volume or major relation to sai lo. Water jodi ami 1 milliliter lo. If we take 1 milliliter of water, then the mass of that amount of water will be 1 gram. A relation to loi ami korile hoi gol. এতিয়া কেনেকৈ কৰিম তাৰ কাৰণে আমি প্ৰথমতে মোল আৰু ভলিউমৰ ৰিলেচনটো ল'ব লাগিব আমি জানো যে 18 গ্ৰাম যদি ওয়াটাৰ লোৱা হয় 18 গ্ৰাম যদি ওয়াটাৰ লোৱা হয় তাত 6.022 into 10 to the power 23 molecules of water থাকে 18 gram water lole that 6.022 into 10 to the power 23 molecules of water থাকে গটিকে 1 gram যদি লও 1 gram যদি লবলে ট্রাই করো 1 gram water so 1 gram water will give you 6.022 into 10 to the power 23 divided by 18 molecules কিন্তু আমাক 1 গ্রামতো না লাগে আমাক 1 গ্রামতো না লাগে ইয়াত হইছে নাম্বার অফ মলিকিউলস ইন আ ড্রপ অফ ওয়াটার এটা ওয়াটাৰৰ ড্রপত এতিয়া 1 গ্রাম মানে হৈ গল 1 মিলিলিটার গটিকে আমাক যদি 1 মিলিলিটাৰত হইছে তেতিয়া হলে হেতু আমি 1 গ্রাম বুলি লিখিছো গটিকে ইয়াত 1 গ্রাম আৰু 1 মিলিলিটার একে কথা বুলি ভাবিব পাৰো এইখিনলৈকে ঠিকই আছে এতিয়া সাবা কথাটো 20 drops lole pao ami 1 milliliter ঠিক আছে 20 drops lole ami volume pao 1 milliliter আমাক হদিছে 1 drop ot কিমান থাকিব এটা 1 drop or volume to উলিয়াব লাগিব so 1 drop will give us the volume 1 by 20 milliliter so we have to remember this 1 by 20 milliliter eta drop ot 1 by 20 milliliter 1 milliliter ot উলিয়াই আছো 1 milliliter মানে 1 gram ওটিকে 1 মিলিলিটাৰত উলিওৱা বা 1 গ্ৰামত উলিওৱা একে কথা ওটিকে 1 বাই 20 মিলিলিটাৰত উলিওৱা বা 1 বাই 20 গ্ৰামত উলিওৱা একে কথা সেই কাৰণে মই 1 বাই 20 গ্ৰাম ওয়াটাৰ জি দিয়াৰ লগে লগে ইয়াত 1 বাই 20 টো কি হৈ যাব মাল্টিপ্লাই হৈ যাব 1 বাই 20 ইনটু 6.022 ইনটু 10 টু দি পাৱাৰ 23 বাই কি আহিব 18 আহিব এটা এখিনি সিম্পলিফিকেশন কৰিলেই হল আৰু এই 20 এর 02 আৰু এফালে 10 টু দি পাৱাৰ 23 এর 3 টো আমি যদি নাইকিয়া কৰি দিও 20 এর 02 10 টু দি পাৱাৰ 23 টো আমি এটো 10 টু দি পাৱাৰ 23 লিখি 10 টু দি পাৱাৰ দিয়া কি কৰি দিম 22 কৰি দিম বাকি তলত কি থাকিলে 2 থাকিলে 2 ৰে 6.02 টো ক্যান্সেল আউট কৰিলে হৈ যাব 3.011 now we have to divide 3.011 by 18 3.011 by 18 আৰু 10 ৰ পাৱাৰ কি আছে 22 আছে নেক্সট পেজত মই লিখিবলৈ ট্রাই কৰিছো 3.011 divided by 18 into 10 to the power 22 যে আছিলে এটো মই 21 কৰি দিলো আৰু 3.011 টো মই 30.11 কৰি দিলো এতিয়া 30.11 by 18 যদি কৰো 18 1 জাৰ 18 30 ৰ পৰা 18 গলে থাকিব 12.1 দি ললো পইণ্ট এটা কিমান আহিব 18 6 গুণ 18 গুণ কিমান হ'ব 6 8 গুণ 48 ৰ 8 উকলিব 4 6 গুণ 6 4 10 108 108 আহিলে তাৰ পাছত 121 ৰ পৰা 108 যদি মাইনাস কৰো তেতিয়া আমি কি পাম 13 পাম তাৰ পাছতে ওপৰৰ 1 এটা নামি আহিব 131 গতিকে ইয়াত 7 টাইমছ যাব সকে 7 টাইমছ কৰিলে কি আহিব 18 7 7 গুণ 56 6 উকলিব 5 5 উকলিব 7 গুণ 7 তে 5 से 12 126 তো 131 minus 126 কৰিলে আকৌ আহিব 5 তেনেকৈ আহিব 50 এটা 1.67 পালো ন 1.67 কোড আছে চালেই হল সি অপচনত আছে 1.67 into 10 to the power 21 এটো অপচন সি তে আছে গতিকে আমাৰ যেটো কোৱেশ্চনটোৰ কাৰণে কাৰেক্ট অপচন হ'ব সেই অপচনটো হ'ব সি তাৰ ভ্যালুটো হৈছে
1.672 into 10 to the power 21 খালি দেই এইটো 10 to the power 23 নহয় দিস ইজ 10 to the power 21 আজিৰ ভিডিওটো ইমানেই এটা ভাল কোৱেশ্চন হৈ গ'ল ভিডিওটো কোৱেশ্চনটো যেটো দিয়া হৈছে তোমালোকে নিশ্চয় ভাল পাইছা যদি ভাল পাইছা তেতিয়া হলে আমাৰ ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়া হলে কৰি লবা সাইনিং অফ once again thank you